যদি আপুনি অৰুণোদয় আঁচনি হিতাধিকাৰী হয় অথবা যদি আপুনি চৰকাৰী ঘৰৰ হিতাধিকাৰী হয়, মানে আপুনি যদি চৰকাৰী ঘৰ লাভ কৰা নাই অথবা আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই অথবা যদি আপুনি চাহ শ্ৰমিক হয়, তেনেহ'লে এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ আপোনাৰ বাবে। কেবিনেট বৈঠকত 7টাকৈ ডাঙৰ ঘোষণা কৰিছে, য'ত আছে অৰুণোদয় আঁচনিৰ কথা, য'ত আছে চৰকাৰী ঘৰৰ কথা, য'ত আছে ৰেচন কাৰ্ডৰ কথা আৰু য'ত আছে চাহ শ্ৰমিকৰ যি মজুৰি আছে সেই মজুৰি বৃদ্ধিৰ কথা। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব। নমস্কাৰ, নিউজ গাইড আছাম ইউটিউব চেনেলটোৰ অন্য এক নতুন ভিডিঅ'লৈ মই মুনে স্বাগতম জনাইছোঁ। গতিকে আহক আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। দৰ্শকসকল, চৰকাৰী ঘৰৰ পৰা অৰুণোদয় আঁচনিৰ ধনক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে 7টাকৈ ডাঙৰ ঘোষণা কৰা ইতিমধ্যে পৰিলক্ষিত হৈছে, যাৰ মাজত প্ৰথমটো হৈছে অৰুণোদয় আঁচনিৰ কথা। যিহেতু সকলোৱে জানে ৰাজ্যৰ চৰকাৰে অৰুণোদয় আঁচনিৰ ধন 10ৰ পৰা 15 তাৰিখৰ ভিতৰত প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত প্ৰেৰণ কৰে। গতিকে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱা মতে এই বছৰো ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰীৰ বেংকৰ একাউণ্টত 10ৰ পৰা প্ৰতি মাহৰ 10ৰ পৰা 15 তাৰিখৰ ভিতৰত তেওঁলোকৰ একাউণ্টত সেই ধন প্ৰেৰণ কৰা হ'ব আৰু সেই ধন 1250 টকাৰ পৰা বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে। আপুনি আপোনাৰ বেংকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ ধন লাভ কৰিছেনে? আমাৰ কমেণ্ট বক্সত কমেণ্ট এটা কৰি নিশ্চয় জনাব। আৰু আমাৰ পৰৱৰ্তী যি সিদ্ধান্ত, যি খবৰ আছে সেই খবৰটো হৈছে পকী ঘৰক লৈ। ৰাজ্য মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেট বৈঠকত পকী ঘৰক লৈও, চৰকাৰী পকী ঘৰক লৈও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এটা ভাল খবৰ দিছে ৰাজ্য মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু মই জনামতে নতুনকৈ 15 লাখ লোকে চৰকাৰী ঘৰ লাভ কৰিব। ৰাজ্যৰ কেবিনেট বৈঠকত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰী ঘৰক লৈ এই ঘোষণা কৰিছে। ৰাজ্যৰ 15 লাখ দৰিদ্ৰ পৰিয়ালে চৰকাৰী পকী ঘৰ লাভ কৰিব। এতিয়া আহিছোঁ ৰেচন কাৰ্ডৰ সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আৰু সেই ৰেচন কাৰ্ডত কোনো নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব লাগে অথবা যদি আপোনাৰ ৰেচন কাৰ্ড নাই, আপুনি নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব লাগে, তেনেহ'লে আপুনি কি কৰিব লাগিব? প্ৰথমতে আপুনি আপোনাৰ যোগান বিভাগৰ অফিচিয়েল ৱেবছাইটত গৈ, সেই অফিচিয়েল ৱেবছাইটত গৈ আপুনি আপোনাৰ পৰিয়ালৰ নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰে। অৰ্থাৎ সেই অফিচিয়েল ৱেবছাইটত গৈ আপুনি যি পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব লাগে সেই গৰাকীৰ আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব আৰু সেই আধাৰ কাৰ্ডৰ জৰিয়তে আপুনি ৰেচন কাৰ্ডত আপোনাৰ সেই সদস্যগৰাকীৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰে অথবা আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ আবেদন কৰিব পাৰে। যদি আপুনি সেই কাম নিজে কৰিব পৰা নাই, আপোনাৰ কাষতে থকা, আপোনাৰ ওচৰতে থকা CSC চেণ্টাৰত গৈ আপুনি সেই কামটো সম্পূৰ্ণ কৰিব পাৰে। অতি শীঘ্ৰেই সেই কামটো সম্পূৰ্ণ হৈ যাব। আপোনাৰ নতুন ৰেচন কাৰ্ডো আহি যাব আৰু আপোনাৰ সেই ৰেচন কাৰ্ডত নতুন সদস্যৰ নামো অন্তৰ্ভুক্ত হৈ যাব যদি আপুনি সকলো নথি পত্ৰ সঠিকভাৱে জমা দিয়ে। গতিকে যদি আপোনাৰ ৰেচন কাৰ্ড নাই অথবা নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব, আপুনি অতি শীঘ্ৰেই আপোনাৰ সেই কামটো সম্পূৰ্ণ কৰক, কাৰণ ৰাজ্য মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেট বৈঠকত এই সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হৈছে। এতিয়া আমাৰ বিশেষ খবৰটো হৈছে চাহ শ্ৰমিকৰ মজুৰিক লৈ। হয়, ৰাজ্য মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰিছে যে চাহ শ্ৰমিকৰ মজুৰি 500 টকালৈকে বৃদ্ধি কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। মানে চাহ শ্ৰমিকৰ যি মজুৰি আছিলে পূৰ্বৰ, সেই মজুৰি বৰ্তমান 500 টকালৈকে বৃদ্ধি কৰাৰ সিদ্ধান্ত ৰাজ্যৰ চৰকাৰে গ্ৰহণ কৰিছে। আজিৰ আমাৰ এই ভিডিঅ'টোত গুৰুত্বপূৰ্ণ কেইটামান বিষয় লৈ আলোচনা কৰিছোঁ। যদি আপুনি এই ভিডিঅ'ৰ যদি আপোনাক আৰু কিবা জানিব লাগে, অৰুণোদয় আঁচনি হওক বা ৰেচন কাৰ্ডেই হওক অথবা আপোনাৰ চৰকাৰী ঘৰক লৈ হওক, আপুনি আমাৰ কমেণ্ট বক্সত কমেণ্ট এটা কৰি নিশ্চয় জনাব আৰু আমি সেই কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে আমাৰ আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। তেতিয়াহ'লে চাই থাকিব নিউজ গাইড আছাম ইউটিউব চেনেলটো। নমস্কাৰ।